হয়, কোকৰাঝাৰ পৌৰসভাৰ কাণ্ড জ্ঞানহীনতাৰ বাবে এতিয়া জমৰ যাতনাত ভোগ কৰিব লগা হৈছে বৃহত্তৰ চেঁচাপানী অঞ্চলকে ধৰি কেইবাখন গাঁৱৰ জনসাধাৰণ। কি শিক্ষাৰ্থী, কি সাধাৰণ নাগৰিক সকলোৱে এতিয়া জমৰ যাতনাত ভোগ কৰিব লগা হৈছে। কাৰণ প্ৰথমতে আমি দেখুৱাম ND24 দৰ্শকসকলক এইখন বৃহত্তৰ চেঁচাপানীৰ কেইবাখন গাঁৱৰ একমাত্ৰ মূল পথ, যি পথেৰে কোকৰাঝাৰ চহৰৰ বিভিন্ন ঠাইত শিক্ষাৰ্থী তথা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে এই পথেৰে যাতায়াতৰ ব্যৱস্থা তেখেতসকলৰ একমাত্ৰ। কিন্তু কোকৰাঝাৰ যি পৌৰসভা, এই পৌৰসভাই যি ৰাস্তাৰ কাষত কোকৰাঝাৰ চহৰৰ যিখিনি লেতেৰা বস্তু, সেই বস্তুখিনি আনি এই ৰাস্তাৰ কাষে কাষে পেলাই দিয়াৰ ফলত এতিয়া দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু ৰাস্তা ঘাটৰ পৰিৱেশ একেবাৰে বেয়া বুলি ক'ব লাগিব। এতিয়া বিপাঙত পৰিছে বৃহত্তৰ চেঁচাপানী অঞ্চলৰ গাঁৱৰ ৰাইজে, যাৰ ফলত আজি কিবাখনো ট্ৰেক্টৰ তেখেতসকলে আবদ্ধ কৰিবলৈ বাধ্য হৈছে পৌৰসভাৰ। ইয়াত স্থানীয় লোক আছে, মই তেখেতসকলৰ মন্তব্য ল'ম। কিহৰ বাবে আপোনালোকে আজি এই কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈছে, ট্ৰেক্টৰখিনি আটকাব লগা হৈছে, কি ক'ব? হয় চাওক, আমি যিখন ঠাইত ইয়াত উপস্থিত আছোঁ, এই ঠাইখন হৈছে কোকৰাঝাৰ জিলা পৌৰসভাৰ অন্তৰ্গত। ইয়াত পবিত্ৰ ধৰ্মীয় অনুষ্ঠান শ্মশান মন্দিৰ, লগতে শ্মশান ঘাট আছে। ইয়াত যি শৱদেহ দাহ কৰা সেই ব্যৱস্থাও ইয়াত আছে। ইয়াতে কোকৰাঝাৰ চহৰৰ যিখিনি শৱদেহ ইয়াতে কিন্তু দাহ কৰা হয়। এই পবিত্ৰ অনুষ্ঠানত ওচৰতে আমি উপস্থিত আছোঁ আৰু এই পবিত্ৰ অনুষ্ঠান দুটাৰ মাজেৰে এখন পথ গৈছে, যিখন পথেৰে দৈনন্দিন হেজাৰ হেজাৰ জনগণ লগতে শ শ স্কুলীয়া ছাত্ৰ ছাত্ৰী কোকৰাঝাৰ চহৰত অহা যোৱা কৰে। কিন্তু দুৰ্ভাগ্যজনক কথা হৈছে, আপোনালোকে আজি ইয়াত আহি চাইছে কেনে এক পৰিৱেশৰ সৃষ্টি কৰিছে এই ৰাস্তাটোত। কোকৰাঝাৰ চহৰৰ যিখিনি পেলনীয়া বস্তু জাবৰ জোঁথৰ আছে একেবাৰে দুৰ্গন্ধময়। ইয়াত জনামতে শৌচবোৰো আছে ইয়াত। এইবোৰ কোকৰাঝাৰ চহৰৰ যিবোৰ ড্ৰেইন আছে, এই ড্ৰেইনৰ পৰা উঠাই আনি আমাৰ যি মূল পথ কেইবাখনো গাঁৱৰ, লগতে অকল এই গাঁও কেইখনৰে নহয়, কোকৰাঝাৰ চহৰৰ যি জনগণ আছে তেখেতসকলে যদি গাঁওসমূহত কিবা প্ৰয়োজন হয় এইটো পথেৰে কিন্তু তেখেতসকলেও অহা যোৱা কৰে। লগতে আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াত যে শৱদেহ দাহ কৰে, শৱদেহ দাহ কৰাৰ পিছত যিখিনি ধৰ্মীয় ৰীতি নীতি থাকে, এই ধৰ্মীয় ৰীতি নীতি কৰাৰ কাৰণে এইটো পথেৰে কিন্তু সেই ব্যক্তিসকলে বা তেখেতসকলৰ আত্মীয় স্বজন গৈ নৈৰ ঘাটত তেখেতসকলে সেইখিনি সকামখিনি কৰে। কিন্তু দুৰ্ভাগ্যজনক, আজি আপোনালোকে আহি চালে এই পথটোত আজি কোনো খোজকাঢ়িব পৰা পৰিৱেশ নাই। এইখন পথেৰে আজি বিদ্যালয়ত ছাত্ৰ ছাত্ৰী যাব পৰা নাই। আজি বহু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমাৰ গাঁৱৰ আজি বিদ্যালয়ত যোৱা নাই। আৰু এটা কথা হৈছে, এইটো পথত আজিও এই বৰষুণৰ মাজতো 6খন 7খন ট্ৰেক্টৰ আহি ইয়াত লেতেৰা বস্তু পেলাব আহিছে। ইয়াত বহুবাৰ বাধা দিয়া হ'ল, বহুবাৰ আপত্তি কৰা হ'ল। কোকৰাঝাৰ জিলা পৌৰসভাৰ অধ্যক্ষক মই নিজে মেছেজ কৰিলোঁ, নিজে হোৱাটছএপত এই ভিডিঅ'সমূহ দিলোঁ। দিয়াৰ পিছতো তেখেতৰ কোনো ব্যৱস্থা নাই। আৰু আজিও এই 6-7খন ট্ৰেক্টৰ এইটো ৰাস্তাত সোমাই দিছে। তাৰপিছত আমি বাধ্য হৈ এই ট্ৰেক্টৰসমূহ JCBসমূহ আমি আবদ্ধ কৰিবলৈ বাধ্য হৈছোঁ। লগতে আমাৰ এটাই দাবী, এই পথটো যেতিয়ালৈকে মেৰামতি নহ'ব তেতিয়ালৈকে এই ট্ৰেক্টৰ আৰু যি JCB তেখেতসকলে সোমাই দিছে এইটো কিন্তু ইয়াৰ পৰা আমি ওলাব নিদিম। আমাৰ গাঁওবাসী লগতে এই বৃহত্তৰ আমাৰ এই যে শ্মশান কমিটিও আছে, শ্মশানৰ পুৰোহিত মহোদয়ো আছে, তেখেতো আমাৰ মাজত আছে, যে এনেকুৱা ধৰ্মীয় অনুষ্ঠানৰ মাজত য'ত নেকি জাতি নাই, ধৰ্ম নাই, ভেদাভেদ নাই, সকলোৱে ধৰ্মীয় অনুষ্ঠানখিনি কিন্তু আমি চাফা কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। কিন্তু এই ধৰ্মীয় পবিত্ৰ ধৰ্মীয় অনুষ্ঠানৰ মাজত এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰাত তেখেতসকলক দায়িত্ব কোনে দিছে? আজি তেখেতসকলক যেতিয়া আমি আবদ্ধ কৰিছিলোঁ ট্ৰেক্টৰবিলাকক, তেতিয়া তেখেতসকলে আমাক জনাইছে কোনোবা কিবা নাম আছিলে, বাপ্পী নামৰ কোনোবা কণ্ট্ৰেক্টাৰৰ তত্ত্বাৱধানত এইখিনি হৈ আছে। তেখেতক সেই দায়িত্ব কোনে কোকৰাঝাৰ জিলা পৌৰসভাই দিছে নেকি? এইখিনি প্ৰশ্ন উত্থাপন কৰিছোঁ। আৰু লগতে আমি দাবী জনাইছোঁ, এই যি লেতেৰা বস্তু, এই লেতেৰা বস্তু ইয়াৰ পৰা উঠাই লৈ যাব লাগিব। আৰু যি পথ, এই পথৰ নিচিনাকৈ পথ ইয়াত বনাই দি ইয়াৰ পৰা ট্ৰেক্টৰ লগতে এই JCB ইয়াৰ পৰা ওলাব লাগিব। আৰু এটা কথা কৈছোঁ, এইটো আপোনালোকৰ মাধ্যমৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াক এটা আমি আহ্বান জনাব বিচাৰিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে উন্নয়ন হৈছে। আপোনালোকে উন্নয়ন আজি চাওকচোন, আজি কোনখিনি ঠাইত আপোনালোকে উপনীত হৈছে? কোকৰাঝাৰ আপোনাৰ জিলা কাৰাগাৰ যে আছে, জিলা কাৰাগাৰৰ ওচৰত, লগতে আৰক্ষী অধীক্ষক মহোদয়ৰ কাৰ্যালয়ৰ 200-300 মিটাৰ আঁতৰত আপোনালোকে থিয় হৈ আছে। ইয়াত আহি এই পথটো আপোনালোকে চাওকচোন। আৰু এটা আশ্চৰ্যজনক কথা, যিটো পথেৰে নেকি ধৰ্মীয় ৰীতি নীতি কৰাৰ কাৰণে মানুহখিনি নৈৰ ঘাটত যাব লগা হয়, এইটো পথ যদি তেখেতসকলে নিৰ্মাণ কৰিব পৰা নাই, মেৰামতি কৰিব পৰা নাই, বনাব পৰা নাই, তেখেতসকলে কোনটো উন্নয়ন কৰিছে? আপোনালোকে এই প্ৰশ্ন থাকিল প্ৰমোদ বড়ো ডাঙৰীয়ালৈ। আৰু এই পথটো মেৰামতি কৰা, নিৰ্মাণ কৰাৰ আমি দাবী জনাইছোঁ। ইয়াত লেতেৰা বস্তু সেইখিনি শ্মশানৰ ভিতৰতে পেলায় নেকি? শ্মশানের ভিতরেতে ফেলায়, শ্মশানের ভিতরেতে ফেলায়, মানা করিলেও না মানে।
বাধা দিয়া হৈছেনে? বাধা দিয়া হয়েছে। আমার এই যে শ্মশান কমিটির ছেলেগুলা থাকে সবাই বাধা দেয়, বাধা দিলে না মানে। কি কয় বাধা দিয়াৰ পিছত কি কয় যে ইয়াত পেলাব নালাগে বুলি ক'লে কি কয়? কি কয় মানে ওরা জবরদস্তি মানে ফেলায় আর কি। এই ওই ফালে যখন জায়গা না থাকে তখন এই ফালে ফেলায়। হয়, এয়া আছিল এই অঞ্চলৰ ৰাইজৰ ভাষ্য। কাৰণ এই অনুষ্ঠানত এটা শ্মশান আছে আৰু মন্দিৰ আছে। মন্দিৰৰ ভিতৰত বা শ্মশানৰ যিখিনি বাউণ্ডাৰীৰ ভিতৰত যিখিনি কোকৰাঝাৰ চহৰৰ লেতেৰা বস্তুখিনি জাবৰ জোঁথৰ ইয়াতে পেলায় আৰু যি আৰক্ষীৰ অধীক্ষক কাৰ্যালয়ৰ ইয়াতে উপস্থিত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।